এই মুহূৰ্তত ডিজিটেল আসাম লাইভৰ সমদৰ্শকসকলক দিবলৈ ওলাইছো এটা ব্ৰেকিং নিউজ। বজালীৰ সদৰ পাঠশালাত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কনভয় আগচি ধৰি তীব্ৰ প্ৰতিবাদ বজালী জিলা ছাত্ৰ সন্থাৰ। ৰঞ্জিত দাস গৌবেক অসম চৰকাৰ হাই হাই অকমান্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মূৰ্যাবাদ ধ্বনিৰে বজালী উত্তাল বজালী। যোৱাকালি অসম চৰকাৰৰ এক জাননী যোগে বজালী সদৰ পাঠশালাৰ পৰা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় নলবাৰীলৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদত আগচি ধৰি জবাবদিহি কৰিব বিচাৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক। বজালী জিলা ছাত্ৰ সন্থাৰ সদস্যসকলৰ দাবী কেতিয়া নিৰ্ধাৰণ কৰিব বজালী জিলাৰ ভৌগোলিক সীমা। ক্ৰমাৎ আস্থা হেৰুৱাইছে নেকি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিজ সমষ্টিতে প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আমি যোৱাকালি এখন জাননী পাইছিলোঁ য'ত বজালী ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল বিল্ডিং ডিভিজন আৰু বজালী টেৰিটৰিয়েল ৰোড ডিভিজন, ইতিমধ্যে বজালী ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল যোনটো বিল্ডিং ডিভিজন আছে সেইটো বৰপেটা এণ্ড বজালী হেল্থ এণ্ড এডুকেশ্যন ডিভিজন কৰা হৈছে। আৰু তাক মানে কিন্তু কি হৈছে তাৰ দ্বাৰা আপোনালোকে জাননীখন ভালদৰে চালে লক্ষ্য কৰিব যে তাত ৰিমাৰ্ক হিচাপে লিখা আছে যে এডুকেশ্যন আৰু হেল্থক বাদ দি বাকী যিসমূহ PWD বিল্ডিঙৰ বজালীৰ কামসমূহ আছে এতিয়া বৰপেটা ডিভিজনৰ পৰা পৰিচালিত হ'ব। আৰু যোনটো বজালী টেৰিটৰিয়েল ৰোড ডিভিজন আছে সেইটো ইতিমধ্যে নলবাৰী ডিষ্ট্ৰিক্ট হেল্থ এণ্ড এডুকেশ্যন ডিভিজনলৈ পৰিৱৰ্তন কৰা হৈছে, এইটো নলবাৰীলৈ স্থানান্তৰ কৰা হৈছে। আৰু যোনটো বজালী টেৰিটৰিয়েল ৰোড ডিভিজনৰ যিসমূহ কাম কাজ আছিলে সেইসমূহ ভৱানীপুৰ সৰভোগ আৰু পাকা বেতবাৰী যি টেৰিটৰিয়েল ৰোড ডিভিজনত বৰপেটা ৰোডৰ কাৰ্যালয় আছে তাৰ পৰা পৰিচালিত হ'ব। অৰ্থাৎ পাঠশালাৰ মাজমজিয়াৰ পৰা বজালী জিলা সদৰ পাঠশালাৰ মাজমজিয়াৰ পৰা দুটাকৈ কাৰ্যালয় ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ল। ইয়াৰ পূৰ্বে কেইবাবাৰো জলসিঞ্চন বিভাগৰো ইয়াৰ ডিভিজন কাৰ্যালয় ইয়াৰ পৰা স্থানান্তৰিত কৰা হৈছে। কিন্তু আমি যদি সকলোৱে চাওঁ এই সকলো কথাৰ মূল কিন্তু গুৰি হৈছে বজালী জিলাৰ আজি পৰ্যন্ত সীমা নিৰ্ধাৰণ নোহোৱা। চাওক, আমি যোৱাকালি এখন জাননী পাইছিলোঁ যিখন জাননীত লিখা আছিলে যে বজালী জিলাৰ যিটো লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি সহকাৰী অভিযন্তা কাৰ্যালয়টো অন্য জিলালৈ স্থানান্তৰ কৰা হ'ব, যিটো আচলতে অতিকৈ দুৰ্ভাগ্যজনক কথা। আমাৰ বজালীত এগৰাকী নিজকে জ্যেষ্ঠ বুলি জহাই ফুৰা মন্ত্ৰী এগৰাকী আছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। তেখেতে এই বিষয়টোত কোনো ধৰণৰ হস্তক্ষেপ নাই। আজি আমি প্ৰতিবাদ কৰিলোঁ বজালী অঞ্চলৰ ৰাইজৰ সহযোগত আমি আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা সদৌ বজালী জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। কিন্তু তেখেতৰ এইখন সাহস নহ'ল যে এই জাননীখনৰ প্ৰত্যুত্তৰ দিয়া বা এই জাননীখন কিহৰ কাৰণে প্ৰেৰণ কৰা হ'ল বা কি হ'ল তেওঁৰ কিন্তু কোনো এটা কথাৰ প্ৰত্যুত্তৰ দিয়া সাহস নহয়। আৰু যদি তেওঁ প্ৰত্যুত্তৰ দিয়া সাহস থাকিলেহেঁতেন তেওঁ নিশ্চয়কৈ গাড়ীৰ পৰা এবাৰ নামি হ'লেও আমাৰ লগত কথা পাতিব চেষ্টা কৰিলেহেঁতেন। বজালীবাসীৰ প্ৰতি বা ৰাইজৰ প্ৰতি তেওঁৰ যদি এটা ভাল মনোভাৱ থাকিলে হয়